কাছাড় জেলার কাঠিগড়া বিধানসভা কেন্দ্রের অন্তর্গত কুরকুরি চা বাগানের মাঠে আগামী 24 ও 25 মে অনুষ্ঠিত হতে চলছে গার্লস ফর গোলস শীর্ষক আন্তঃ চা বাগান মহিলা ফুটবল প্রতিযোগিতা। জোরহাটের পূর্ব ভারতী এডুকেশনাল ট্রাস্টের উদ্যোগে এবং কালাইন স্পোর্টস ক্লাবের সহযোগিতায় আয়োজিত এই টুর্নামেন্টে অংশ নেবে মোট 8টি দল। ফাইনাল ম্যাচটি অনুষ্ঠিত হবে 25 মে রবিবার বিকেলে। এই প্রতিযোগিতায় শুধু কাছাড়েই নয়, গোটা অসমে 6টি জোনে অনুষ্ঠিত হচ্ছে। প্রতিটি জোনের প্রথম ও দ্বিতীয় স্থান অধিকারী দলগুলো নিয়ে ডিসেম্বর মাসে জোরহাটে আয়োজিত হবে রাজ্যস্তরীয় মহিলা ফুটবল প্রতিযোগিতা। চা বাগান এলাকার আদিবাসী মহিলা ফুটবল খেলোয়াড়দের উন্নয়ন ও প্রতিভা বিকাশের লক্ষ্যে এই টুর্নামেন্টের আয়োজন। নমস্কাৰ, মোৰ নাম ঋতুপৰ্ণা মল্লিক। আমি পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ ফালৰ পৰা আহিছোঁ। পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্ট যোৰহাটত অৱস্থিত। পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ ফালৰ পৰা গাৰ্লছ ফৰ গোলছ বুলি এটা টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। এই টুৰ্ণামেণ্টখন ফাৰ্ষ্ট আমি কাছাৰ ক্লাষ্টাৰত আয়োজন কৰিব লৈছোঁ, য'ত আমাৰ 8টা টিম অন্তৰ্ভুক্ত হৈছে। 8টা টিম কাছাৰ ক্লাষ্টাৰৰে হয়, কাছাৰ ডিষ্ট্ৰিক্টৰে হয়। বিভিন্ন বাগানৰ আছে ইয়াত। আমাৰ এই টুৰ্ণামেণ্টটোত এটা কথা আছে যে সম্পূৰ্ণ আদিবাসী ছোৱালীৰ দ্বাৰা টুৰ্ণামেণ্টটো পতা হৈছে, য'ত আমাৰ কাছাৰ ক্লাষ্টাৰৰ কাঠিগড় স্পৰ্টছ ক্লাবৰ সহায়ত পাতিছোঁ আমি, য'ত আমাৰ সুদেশ দাস ছাৰে আমাক সহায় কৰিছে। আৰু আমাৰ যিকেইটা টিম ইয়াৰ পৰা আমাৰ ওলাব, চেম্পিয়ন আৰু ৰানাৰ আপ, যি দুটা টিম ওলাব, সেই দুটা টিম আমাৰ অহা ডিচেম্বৰ মাহত আমাৰ ফিল্ড মেটছখন আয়োজন কৰা হৈছে, তাত যাব লাগিব। আৰু আমাৰ ইয়াত যিটো এতিয়া মেটছখন হৈছে, এইটো চিলেকশ্যন মেটছে হৈছে। আমাৰ 6টা জোনত হৈ আছে। আমাৰ অলৰেডি যোৰহাট আৰু লখিমপুৰ আৰু তিনিচুকীয়া জোনত খেল শেষ হৈছে। আমাৰ এতিয়া আজি শোণিতপুৰ ক্লাষ্টাৰত খেল হৈ আছে, আৰু আমাৰ কাইলৈ 24 আৰু 25 তাৰিখে কাছাৰ ক্লাষ্টাৰত খেলখন অনুষ্ঠিত হ'ব। কাছাৰ ক্লাষ্টাৰত আমি এইবাৰ ফাৰ্ষ্ট টাইম আয়োজন কৰিব ওলাই আহিছোঁ। যোৱা বছৰ আমাৰ অকল 4টা ক্লাষ্টাৰতে হৈছিলে, কিন্তু এই বছৰ আমি ভাবিছোঁ অকণমান এক্সপাণ্ড কৰোঁ, যিহেতু আমাৰ উদ্দেশ্য হৈছে অসমত থকা যিমানবিলাক বাগিচা আছে, বাগিচা অঞ্চলৰ মানুহবিলাকৰ ঘৰত যিমানবিলাক মহিলা আৰু ছোৱালীবিলাক আছে, তেওঁলোকে আজিলৈকে ইমানটো প্লেটফৰ্ম পোৱা নাই তেওঁলোকে খেলিবৰ বাবে। আমাৰ উদ্দেশ্য হৈছে তেওঁলোকক ওলাই অনা। আমাৰ এইটো নহয় যে ভাল খেলা টিম এটাকে আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম। আমাৰ কোনোবা টিম যদি নতুনো খেলি আছে, আমি সেইবিলাক টিমকো আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ। নমস্কাৰ।